কথাটো হ'ল কি যোৱাকালি ৰাতি বিকাশ দাই ফোন কৰিল মানে কৰে চহকী বোলে ঘৰতে ক'লাকে শ্বুটিং এটা কৰোঁ আৰু সেই বুলি ময়ো শ্বুটিং বুলি ক'লোতো পাগলাই ৰাতিপুৱাই সাজি কাচি আহি বিকাশ দাৰ ঘৰত বহি আছোঁ এতিয়া সিহঁতক দেখা দেখিয়ে নাই এনেকৈ 2 ঘণ্টামান অপেক্ষা কৰাৰ পিছত সিহঁত আহি পালে মানে সিহঁতে কি হ'ল অলৰেডি 2টামান শ্বট ল'ব লগা আছিল সিহঁতে বেলেগত লৈ আহিলে আহোঁতে আৰু আমি এনেকৈ শ্বুটিং লোকেশ্যন গৈ পালোঁ শ্বুটিংবিলাক এনেকৈ চলি আছে তাৰ মাজতে আপোনাৰ বিকাশে ভিডিঅ' ক্লিপবিলাক চাই লয় আৰু সি ডাইৰেকশ্যনো কৰি আছে কেনেকৈ কি কৰিব লাগে কি ডায়লগ দিব লাগে এনেকৈ সি ডাইৰেকশ্যনবিলাক কৰি থাকে আৰু মই মানে অভিনয় কৰাখিনি দেখুওৱা নহ'ল কাৰণ মই মানে কেমেৰা ধৰা মানুহ নাছিল সেইখিনি সময়ত তো সেইকাৰণে দেখুওৱা নহ'ল আৰু এনেকৈ শ্বুটিং শেষ কৰি আমি আহিলোঁ তৃপ্তি হোটেলত ভাত এসাঁজ খাবলৈ আৰু ভাত খাই ঘৰলৈ বুলি গুচি আহিলোঁ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে বাই বাই